Hello everyone, welcome back to the series of Class 9 Mathematics. This is part 10 of topic-wise journey through Class 9 Mathematics. I really hope that tomorrow yare agor part to sai aisa because we are building the concept step by step. And tomorrow eta part skip kora is like tomorrow movie ekhonot mid scene jump kori asa. But don't worry, jodi tomorrow miss korisa tenahole pause this video, agor part to sai concept to ebar buji lua, link tomorrow description or pin comment ot pai jaba and then come right back. আৰু যোনে লাষ্ট পাৰ্টটো অলৰেডি চাইছা দেন লেটছ কণ্টিনিউ সো এতিয়া আমি চাওঁ তোমালোকৰ চেপ্টাৰ 1ৰ সবচে লাষ্ট টপিক হুইচ ইজ লজ অফ এক্সপোনেণ্ট আৰু লজ অফ এক্সপোনেণ্ট তোমালোকে অলৰেডি আগতে পাই আহিছা বাট দেন আমি ষ্টিল এবাৰ একদম বেচিক্সৰ পৰা এক্সপ্লেইন কৰিম সো হোৱাট ইজ এক্সপোনেণ্ট এক্সপোনেণ্ট কি বস্তু এতিয়া এক্সপোনেণ্ট মানে হ'ল আমি যে পাৱাৰ দি লিখোঁ সে মই a মাল্টিপ্লাইড বাই a মাল্টিপ্লাইড বাই a মাল্টিপ্লাইড বাই a মই এইটোক যদি নিজৰ লগতে 4 বাৰ মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে মই কি লিখিব পাৰিম a টু দি পাৱাৰ 4 ৰাইট a টু দি পাৱাৰ 4 লিখিব পাৰিম এই যে a টু দি পাৱাৰ 4 টো লিখিছো এই a টু দি পাৱাৰ 4 ৰ এই 4 ক কোৱা হয় এক্সপোনেণ্ট বুলি আৰু ইয়াৰে a কোৱা হয় বেছ বুলি হ'ব ইয়াৰে পাৱাৰটো কোৱা হয় আমি 4 পাৱাৰ বুলি কওঁ পাৱাৰ বা এক্সপোনেণ্ট বুলি কম আৰু যেটো a থাকে হেতু কম আমি বেছ বুলি সো সিমিলাৰলি মই যদি এনেকে লিখো যে 3 * 3 * 3 * 3 * 3 যদি মই 3 টো নিজৰ লগতে 5 বাৰ মাল্টিপ্লাই কৰো সো মই ইয়াতে লিখিম 3 টু দি পাৱাৰ 5 সো ইয়াতে 5 টো কি হ'ব 5 টো হ'ব এক্সপোনেণ্ট আৰু 3 টো হ'ব বেছ সো এতিয়া আমাৰ কিছুমান ডিফাৰেন্ট সিনাৰিওজ আছে যত আমি এনেকুৱা পাৱাৰ থকা নাম্বাৰছক আমি মাল্টিপ্লাই কৰিব লগা হ'ব পাৰে ডিভাইড কৰিব লগা হ'ব পাৰে প্লাস কৰিব লাগিব পাৰে বা মাইনাস কৰিব লাগে সো তাৰ কাৰণে আমাৰ আছে লজ অফ এক্সপোনেণ্টছ মানে এই এক্সপোনেণ্টৰ ওপৰত বেছ কৰি কিছুমান লজ আছে এটা বস্তু মনত ৰাখিবা লজ অফ এক্সপোনেণ্ট এপ্লাই হ'ব অনলি অন মাল্টিপ্লিকেশ্যন এণ্ড ডিভিজন প্লাস আৰু মাইনাসত লজ অফ এক্সপোনেণ্ট ইউজ নহয় সো মই ইয়াতে লিখি দিওঁ যে এটো অনলি ফৰ multiplication and division. So laws of exponent use hobo only for multiplication and division. So etia aha ami laws of exponents kita ki hoy amar first law to ase যে এই যে আমি বেস কিটা কথা কৈছিলো যে ইয়াতে বেস আছিল এই ইয়াতে বেস আছিল 3 যদি আমাৰ এনেকুৱা ধৰণৰ এক্সপোনেন্ট মাল্টিপ্লাই হৈ থাকে যাৰ বেস কিটা সেম হয় তেতিয়া হলে আমি এক্সপোনেন্ট কিটা এড কৰিব পাৰো এটো সবচে বেসিক ল আছিল যে a টু দি পাৱাৰ m মাল্টিপ্লাইড বাই a টু দি পাৱাৰ n ইজ ইকুয়াল টু a টু দি পাৱাৰ m প্লাস n সো যদি মই এটা এক্সাম্পল দিও example lele keneke likhibo parim say 3 to the power 5 multiplied by 3 to the power 7 so yate swa tomolokor numbers kita base same hoy ase so ami power kita add kori dibo parim so etu hoy jabo 3 to the power 12 second law to hol jodi he multiplication or jaga division hoy thake tetia so a to the power m divided by a to the power n eneke jodi thake or আমাক এটো কেনেকে দিব পাৰে a to the power m divided by a to the power n এনেকৈ দিব পাৰে সো এনেকে যদি দিয়ে আমি কি কৰিম পাৱাৰ কিটা মাইনাস কৰিম a to the power m minus n for example 7 to the power 5 divided by 7 to the power 2 সো তেতিয়া আমি কি কৰিম 7 to the power 5 minus 2 আৰু 7 to the power 5 minus 2 মানে কি হ'ব 7 to the power 3 ইজি এই লস কিটা তোমালোকে নাম্বাৰছৰ লগত ইউজ কৰিব পাৰিবা এই লস কিটা তোমালোকে এলজেব্ৰাটো ইউজ কৰিব পাৰিবা বহুত ইম্পৰ্টেন্ট হয় এইকিটা এলজেব্ৰা যেতিয়া তোমালোকে a কিউব মাল্টিপ্লাইড বাই a টু দি পাৱাৰ 5 কৰিব লগা হ'ব বা x টু দি পাৱাৰ 7 ইনটু x টু দি পাৱাৰ 4 কৰিব লগা হ'ব তাতো কিন্তু তোমালোকৰ লজ অফ এক্সপোনেণ্টে ইউজ হ'ব নাম্বাৰ 3 লটো হ'ল যদি পাৱাৰ ওভাৰ পাৱাৰ থাকে পাৱাৰৰ ওপৰত যদি পাৱাৰ থাকে লাইক a টু দি পাৱাৰ m তাৰ ওপৰত যদি আৰু এটা পাৱাৰ থাকে তেতিয়া কি হ'ব তেতিয়া হ'ব আমাৰ পাৱাৰ কিটা মাল্টিপ্লাই সো ইয়াতে এক্সাম্পল দু সোৱা লাইক 5 টু দি পাৱাৰ 2 হোল টু দি পাৱাৰ 3 আছে এটা দুটা পাৱাৰ আছে নহয় সো যদি দুটা পাৱাৰ থাকে তেতিয়া হলে আমি পাৱাৰ কিটা কি কৰিম মাল্টিপ্লাই কৰিম সো 5 টু দি পাৱাৰ 6 পাই যাম আমি নাম্বাৰ 4 টু হল আগৰ লগ কিটাত কি আছিল বেস সেম আছিল পাৱাৰ বেলেগ আছিল কিন্তু এবাৰ হ'ব কি এবাৰ যদি বেসটো বেলেগ হয় কিন্তু পাৱাৰ সেম হয় তেতিয়া কি হ'ব
like a to the power m multiplied by b to the power m. ইয়াতে বেস কিটা বেলেগ আছে কিন্তু পাৱাৰটো সেম আছে, তেতিয়াহ'লে আমি কি হ'ব, আমি বেস কিটা মাল্টিপ্লাই কৰি দিব পাৰিম আৰু পাৱাৰটো একেলগে হোল টু দি পাৱাৰ কৰি ওপৰত লিখি দিব পাৰিম। এইটো কাইণ্ড অফ তোমালোকে এনেকৈ ধৰিব পাৰা যে আমি এমটো কমন লৈছোঁ, ঠিক আছে। একচুৱেলি কমন লোৱা নাই দেই, এইটো জাষ্ট আমি ক'ব পাৰোঁ যে আমি এমটো কমন লৈছোঁ বুলি। So এইটো চোৱা, এইটো যদি মই 2 to the power 5 multiplied by 3 to the power 5 লিখো, এইটো মই কি লিখিব পাৰিম, এইটো মই লিখিব পাৰিম 2 into 3 to the power 5 which is 6 to the power 5। এতিয়া তোমালোকে বুজিছা, ইয়াৰ আগৰ ভিডিঅ' কেইটাত যে মই কৈছিলোঁ যে √2 into √3 যদি থাকে তেতিয়াহ'লে আমি √2 into 3 কিয় কৰিব পাৰিম, তেতিয়া আমি কি কৰিছোঁ বেচিকেলি, আমি √6 পাইছোঁ নহয়, তাৰ মিনিংটো হ'ল ৰুট চিম্বলডালৰ মিনিং কিমান জানা, ৰুট চিম্বলডালৰ মিনিং হ'ল টু দি পাৱাৰ 1/2। 2 to the power 1/2 মানে হ'ল √2 multiplied by 3 to the power 1/2। ইয়াতে চোৱা, এই লটো যদি আমি এপ্লাই কৰোঁ, যিহেতু দুইটাৰে বেছ বেলেগ আছে কিন্তু পাৱাৰ সেম আছে, মইতো 2 into 3 to the power 1/2 লিখিব পাৰিম, so which is 6 to the power 1/2 and again পাৱাৰত যদি 1/2 থাকে তাৰমানে সেইটো কি হৈ যায়, √, হৈ যায়। চ' এতিয়া বুজিছা কিয় আমি √2 into √3 আমি এডাল √ৰ ভিতৰতে মাল্টিপ্লাই কৰিব পাৰোঁ। আই হোপ তোমালোকে বুজি পাইছা, যদি বুজি পাইছা এইটো মই ইয়াৰ পৰা ডিলিট কৰি দিছোঁ so that মই বাকি লছ কেইটা লিখিব পাৰোঁ। এইটো হ'ল 4th ল হৈ গ'ল। 5th লটো হ'ল সেম, খালি যদি এবাৰ ডিভাইড হৈ থাকে, যদি আমাৰ a to the power m divided by b to the power m থাকে, আমি a by b whole to the power m কৰি লিখিব পাৰিম। ফৰ এক্সাম্পল say 7 to the power 3 divided by 8 to the power 3 আছে, so এইটো মই 7/8 to the power 3 কৰি লিখি দিব পাৰিম, ঠিক আছে। নেক্সট আছে নম্বৰ 6, যিটো হ'ল যিকোনো নাম্বাৰৰ পাৱাৰ যদি 0 লিখা, যিকোনো নাম্বাৰৰ পাৱাৰ যদি 0 লিখা মানে a to the power 0 is always equal to 1। ইয়াৰ এক্সপ্লেনেশ্যনটো মই তোমালোকক পিছত ভালকৈ বুজাম। লজ অফ এক্সপনেন্সৰ মতে যিকোনো এটা নাম্বাৰৰ পাৱাৰ যদি 0 হয়, মানে এটা নাম্বাৰক তুমি তাৰ নিজৰ লগতে যদি 0 টাইমছ মাল্টিপ্লাই কৰা, মানে বেচিকেলি মাল্টিপ্লাই কৰাই নাই, তেতিয়াহ'লে তাৰ এনচাৰ আমি পাম 1। কিয়, তাৰ এক্সপ্লেনেশ্যনটো মই পিছত তোমালোকক ভালকৈ দিম। আজিৰ ক্লাছটোত অকল লজ অফ এক্সপনেন্সকেইটা এক্সপ্লেইন কৰোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। চ' এতিয়া চোৱা, লাইক মই যদি 9 to the power 0 লিখোঁ তেতিয়াও এনচাৰ 1 পাম, মই যদি 1000 to the power 0 লিখোঁ তেতিয়াও মই এনচাৰ 1 পাম, ঠিকে আছে। নেক্সট মানে লাষ্ট আহিল ল নম্বৰ 7। ল নম্বৰ 7টো হ'ল যদিহে নিগেটিভ পাৱাৰ থাকে। এতিয়া নিগেটিভ পাৱাৰ মানে কি, এতিয়া লাইক এই এক্সাম্পলটোত চোৱা, 3ক মই নিজৰ লগতে 5 টাইমছ মাল্টিপ্লাই কৰিছিলোঁ, চ' মই লিখিব পাৰিছোঁ 3 to the power 5। কিন্তু মই এটা নাম্বাৰক নিজৰ লগতে -5 টাইমছ মাল্টিপ্লাই কৰিব পাৰিম জানো, নোৱাৰিম, বিকজ এইটো ৰিয়েল লাইফত পচিবল নহয় ন। ৰিয়েল লাইফত এটা নাম্বাৰক তাৰ নিজৰ লগতে -3 টাইমছ বা -4 টাইমছ মাল্টিপ্লাই কৰাটোতো পচিবল নহয়। চ' সেইটোকা যদি প্ৰব্লেম হয় তেতিয়া আমি নিগেটিভ পাৱাৰটোক পজিটিভলৈকে কনভাৰ্ট কৰি ল'ব পাৰোঁ। কেনেকৈ পাৰোঁ এইটো চোৱা, এইটো হ'ল a/b to the power -m আছে, পাৱাৰটো নিগেটিভ আছে, পাৱাৰটো যদি নিগেটিভ থাকে তো আমি একো কৰিব নোৱাৰোঁ। তো তেতিয়া আমি কি কৰিব পাৰোঁ, তেতিয়া আমি যিটো ভিতৰৰ ফ্ৰেকশ্যন আছে, ফ্ৰেকশ্যনটোক আমি কি কৰিব পাৰোঁ, আমি ৰেচিপ্ৰকেল কৰি দিব পাৰোঁ। ৰেচিপ্ৰকেল মানে তাৰ নিউমাৰেটৰটো ডেনমিনেটৰ গুচি যাব, ডেনমিনেটৰটো নিউমাৰেটৰত আহি যাব। চ' যদি মই এইটো b/a কৰি লিখোঁ, মানে ৰেচিপ্ৰকেল কৰি লিখোঁ, তেতিয়াহ'লে তাৰ পাৱাৰটো হৈ যাব পজিটিভ নাম্বাৰ। এইটো এক্সাম্পলটো চোৱা, লাইক 2/7 হোল টু দি পাৱাৰ -3 যদি থাকে, মই এইটো 7/2 হোল টু দি পাৱাৰ +3 কৰি দিব পাৰোঁ। এইটোৰে এটা মডিফাইড ফৰ্ম আছে। মডিফাইড ফৰ্ম মানে কি, যে যদিহে মোক ফ্ৰেকশ্যন নাথাকে, অনলি এটা নাম্বাৰৰ ওপৰত পাৱাৰটো নিগেটিভ থাকে, লাইক a to the power -m, a to the power -m আছে, ইয়াতে তলত কি আছে, একো নাই মানে কি আছে, 1 আছে। চ' ইয়াক যদি মই ৰেচিপ্ৰকেল কৰি লিখোঁ 1/a to the power m হ'ব। যিহেতু মই ৰেচিপ্ৰকেল কৰি লিখি আছোঁ, ইয়াতে পাৱাৰটো কি হৈ যাব, পজিটিভ হৈ যাব। আৰু তেতিয়া তোমালোকে এই ডিভাইডেড বাই 1টো নিলিখিলেও কথা নাই, মনত থাকিব তোমালোকৰ। চ' মই এটা এক্সাম্পল এটা দিওঁ যে 2 to the power -7, 2 to the power -7 মানে হ'ল 1/2 to the power +7। এইটো 21টো পেজ নাম্বাৰ দেই, এইটোৰ লগত তোমালোকে মানে শ্লাইড নাম্বাৰ আছিল, এইটোৰ লগত কনফিউজ নহ'বা, এইটো একো নহয়, ঠিক আছে। চ' 2 to the power -7 মানে হ'ল 1/2 to the power 7। এতিয়া আজিৰ ভিডিঅ'টো আমি এইখিনিতে সামৰিম, বিকজ ভিডিঅ'টো বেছি দীঘল নকৰোঁ। নেক্সট ভিডিঅ'টোত আমাৰ
লজ অফ এক্সপনেণ্ট ৰিলেটেড বহুত কুৱেশ্যনছ আমি সলভ কৰিম, বহুত কুৱেশ্যন আমি ডিছকাছ কৰিম, যিবোৰ কুৱেশ্যন তোমালোকৰ আৰ ডি শৰ্মাত আছে বা এন চি আৰ টিতো কিছুমান কুৱেশ্যনছ আছে, চ' যিবোৰ আমি লজ অফ এক্সপনেণ্ট ইউজ কৰি সলভ কৰিব পাৰিম। চ' আই উইল চি ইউ ইন দ্য নেক্সট ক্লাছ। টিল দেন ভালকৈ প্ৰেক্টিছ কৰি থাকা। যদি তুমি লাষ্টলৈ আছা, দেন কংগ্ৰেচুলেশ্যন, ইউ আৰ নট জাষ্ট ৱাচিং মেথ, ইউ আৰ লেভেলিং আপ। লিভ এ থামছ আপ ইন দ্য কমেণ্ট ছেকশ্যন চ' দেট আই ন' দেট ইউ আৰ দ্য ৰিয়েল ওৱান। আৰু এই ভিডিঅ'টোৱে তোমাক যদি হেল্প কৰিছে তেনেহ'লে ডোণ্ট ফৰগেট টু গিভ এ লাইক, ছাবস্ক্ৰাইব টু দ্য চেনেল এণ্ড অলছ' শ্বেয়াৰ কৰিবা তোমাৰ ফ্ৰেণ্ডছৰ লগত যিয়ে মেথছত ষ্ট্ৰাগল কৰি আছে। See you in the next class. Until then, stay smart, stay sharp, and stay ahead.